যোৱা 7 বছৰত 8,000ৰ অধিক বিদ্যালয় আমি শাটডাউন কৰিলো, বন্ধ কৰিলো যিখন ৰাজ্যত, আৰু অধিক সংখ্যক প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী বিদ্যালয়। এই ৰাজ্যত 8,000 বিদ্যালয় বন্ধ হৈছে। ছাত্ৰ ক'ত গৈছে? গোটেইখিনি প্ৰাইভেট বিদ্যালয়বিলাকত গৈছে। ষ্টুডেণ্ট মানুপাত ক্ষমতা কেনেকৈ থাকিব? বিদ্যালয়ত আপোনাৰ যদি 59 জন ছাত্ৰ থাকে, এজনে শিক্ষক আমি প্ৰাইমাৰী স্কুলত দিওঁ। চৰকাৰে এই সুযোগ লৈ আমি স্কুলবিলাক বন্ধ কৰি গৈ আছো, আৰু যোৱা 7 বছৰত 8,064খন বিদ্যালয় আমি এই ৰাজ্যত বন্ধ কৰিলো। এখন জিলাত 2খন কৰি হৈ আছে, ভাল কথা, কিন্তু বৰপেটা জিলাত আজিলৈকে বিশ্ববিদ্যালয় নাই, গোৱালপাৰা জিলাত বিশ্ববিদ্যালয় নাই, ধুবুৰী জিলাত বিশ্ববিদ্যালয় নাই, মানকাছৰ শালমাৰা জিলাত বিশ্ববিদ্যালয় নাই, বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে 200 কিলোমিটাৰ ঠাই কোনো এখন বিশ্ববিদ্যালয় নাই। এই 50 লাখ পপুলেশনের মাজত এখনো বিশ্ববিদ্যালয় নাই। কিহৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়? নগাঁৱত 420 জন না 25 জন ডক্টৰৰ কথা ক'লে। নগাঁও ডিস্ট্রিক্টৰ পপুলেশন, নগাঁৱৰ মাননীয় বিধায়ক আছে প্ৰায় 27 লাখ পপুলেশন। 27 লাখ পপুলেশনের এগেইনষ্টত তো 2,500 ডক্টর লাগিব। WHO আপুনি মাননীয় উপাধ্যক্ষ মহোদয় ডক্টর, WHO নর্মস হিসাবে 1,000 পপুলেশন এগেইনষ্টত এজন ডক্টর লাগে। সেই হিসাবে নগাঁৱত যদি 27 লাখত আমি হিসাব কৰো, কিমান ডক্টর লাগে? 2700 ডক্টর লাগিব। কিন্তু তেখেতে 400 ডক্টর আছে, তাতে মেডিকেল কলেজত 100 কৈ গলে ডবল আছে বলে। তাতে এনেকুৱা ধৰণৰ কথা যদি স্বাস্থ্যমন্ত্রী কয়, সেই রাজ্যের অবস্থা কি হব? পেশেন্টের অবস্থা কি হব? মাননীয় উপাধ্যক্ষ মহোদয়, রাজ্য এখন যদি আমি আমার অসম সরকারের স্লোগান যে 5খন উন্নত রাজ্যের মাজত আমার রাজ্যখন লৈ যাম, তার কারণে আমার ফাউন্ডেশন স্ট্রং হব লাগিব। আৰু এখন ৰাজ্য যদি আমি 5খনৰ ভাৰতবৰ্ষৰ 5খন ৰাজ্যত লৈ যাব বিচাৰো, তেতিয়াহ'লে শিক্ষা, স্বাস্থ্য, ৰোডছ এণ্ড কমিউনিকেশ্যন এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকত আমি গুৰুত্ব দিব লাগিব। তো এডুকেশ্যনত যদি কওঁ মাননীয় উপাধ্যক্ষ মহোদয়, যোৱা 7 বছৰত 8,000ৰ অধিক বিদ্যালয় আমি শাটডাউন কৰিলো, বন্ধ কৰিলো যিখন ৰাজ্যত, আৰু অধিক সংখ্যক প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী বিদ্যালয়। এই ৰাজ্যত 8,000 বিদ্যালয় বন্ধ হৈছে। ছাত্ৰ ক'ত গৈছে? গোটেইখিনি প্ৰাইভেট বিদ্যালয়বিলাকত গৈছে। কিয় গৈছে? বন্ধ আমি কিয় কৰিছো? বোলে ষ্টুডেণ্ট নাই। ষ্টুডেণ্ট মানুপাত ক্ষমতা কেনেকৈ থাকিব? বিদ্যালয়ত আপোনাৰ যদি 59 জন ছাত্ৰ থাকে, এজনে শিক্ষক আমি প্ৰাইমাৰী স্কুলত দিওঁ। শ্ৰেণী 5টা, এজন শিক্ষক যেতিয়া এটা শ্ৰেণীত যাব, 4টা শ্ৰেণীৰ ল'ৰা ছোৱালী খেলা ধূলা কৰে, সচেতন নাগৰিক নিজৰ ল'ৰা ছোৱালী খেলিবলৈ স্কুলত নপঠায়। এই কাৰণবিলাকত গাৰ্জেনে হয়তো ছাত্ৰ নিদিয়ে, আৰু চৰকাৰে এই সুযোগ লৈ আমি স্কুলবিলাক বন্ধ কৰি গৈ আছো, আৰু যোৱা 7 বছৰত 8,064খন বিদ্যালয় আমি এই ৰাজ্যত বন্ধ কৰিলো মাননীয় উপাধ্যক্ষ মহোদয়। আৰু প্ৰাইভেট বিদ্যালয়ত এই ছাত্ৰবিলাক গৈছে, তাতে 5টা শ্ৰেণী 8 জন শিক্ষক আছে। 5,000, 7,000, 10,000 টকা মাননি দি এই শিক্ষকসকলে কাম কৰি আছে, তাতে কিন্তু আমাৰ ল'ৰা ছোৱালী দি আছো। কিন্তু চৰকাৰে বহুত হ্যান্ডসাম স্যালারি দিও শিক্ষক নিযুক্তি দিয়ার পিছতো পর্যাপ্ত শিক্ষক নথকাৰ কাৰণে, 5টা শ্ৰেণীৰ কাৰণে এজন শিক্ষক দিয়াৰ কাৰণে, এই ৰং পলিচিৰ কাৰণে আমাৰ বিদ্যালয়বিলাক ৰখাতলৈ গৈ আছে। আমি বন্ধ কৰিব ধৰিছো। এনেকুৱা যদি হয়, এটা সময়ত গৈ আৰু 8,000 বন্ধ হ'ব। মানুহ কি হ'ব? নিজৰ ল'ৰা ছোৱালীক পঢ়াব, প্ৰাইভেট বিদ্যালয়ত যাব, কিন্তু গৰীব শ্ৰেণীৰ মানুহ, মধ্যবিত্ত শ্ৰেণীৰ মানুহ প্ৰাইভেট বিদ্যালয় যদি ভাল বিদ্যালয়ত পঢ়াব বিচাৰে, 1 লাখ, 1.5 লাখ, 2 লাখ, 2.5 লাখ লৈকে বছৰি তেখেতসকলক খৰচ কৰিব লাগে। ক'ত পাব এই পইচা মাননীয় উপাধ্যক্ষ মহোদয়? গতিকে চৰকাৰে ঠিক তেনেকুৱা ধৰণৰ, ঠিক এডুকেশ্যন ডিপাৰ্টমেণ্টত আপুনি আৰু এটা চাব, ৰং ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিলো। 2013ত যি প্ৰভিন্সিয়েলাইজেশ্যন কিছু বিদ্যালয় কৰিলো, যি কণ্ডিশ্যন আছিল, 21ত আমি নতুন নতুন কণ্ডিশ্যন লগালো। 11ত প্ৰভিন্সিয়েলাইজড হোৱা বিদ্যালয়সমূহত শিক্ষক এম ই স্কুলত 5 জন 7 জন আছিল, গোটেইখিনি ললো। 21ত আহি 3 জন ললো। আৰবী টিচাৰ, হিন্দী টিচাৰ, সংস্কৃত টিচাৰ আৰু এডিশনাল টিচাৰ আমি বাদ দিলো, যেটো 13ত কৰা নাছিলো, বৈষম্য কৰিলো এইসকলৰ কাৰণে। সেকশনাল টিচাৰবিলাক আমি বাদ দিলো। 11ত কলেজ ললো, কোনো এনৰলমেন্টৰ কোনো কণ্ডিশ্যন নাই। 21ত যেতিয়া আমি কলেজ ললো, 15 জন ষ্টুডেন্ট হ'ব লাগিব। এটা শ্ৰেণী ডিপাৰ্টমেন্টত 14 জন ষ্টুডেন্ট আছে, 20 বছৰ চাকৰি কৰা এজন কলেজ শিক্ষকৰ 15 জনৰ ঠাইত 14 জন থকাৰ কাৰণে সেই পুৰা ডিপাৰ্টমেন্টটো লোৱা নহল, সাবজেক্টটো লোৱা নহল, 4 জনকৈ শিক্ষক বঞ্চিত হল। এনেকুৱা কলেজৰ শিক্ষকবিলাক বঞ্চিত হৈ আছে। হাই স্কুলৰ এডিশনাল টিচাৰসকল বঞ্চিত হৈ আছে। এনেকুৱা ধৰণৰ সিনিয়ৰ মাদ্ৰাসাখিনি প্ৰভিন্সিয়েলাইজ কৰিম বুলি নকৰিলে, পিছত বিদ্যালয় কৰিলে, সেই সিনিয়ৰ মাদ্ৰাসাখিনি ডিপ্ৰাইভ হৈ গ'ল, সেইখিনি একেবাৰে বঞ্চিত হৈ গ'ল। এনেকুৱা হাজাৰ হাজাৰ শিক্ষক মাননীয় উপাধ্যক্ষ মহোদয় যিসকলে বঞ্চিত হৈছে, এই সমস্যাটো আমি সমাধান কৰিব লাগে। আৰু যিখিনি প্ৰভিন্সিয়েলাইজ কৰিলো, টিউটাৰ হিচাপে তেখেতসকলক সামান্য পইচা দি, তেখেতসকলৰ সব অৰ্হতা থকাৰ পিছতো ফুলফিল কৰা নাই। প্ৰতিশ্ৰুতিৰ পিছত আপোনাৰ যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড আছিল এমিৰ পৰা কলেজলৈকে, এই সকলৰ কোনো কণ্ডিশ্যন নাই, বিএড নাই, নেট সেলেক্ট নাই,
2013 তেখেতসকলক ফুল ফ্লেজ হিচাপে ললো, 21 তেখেতসকলক সামান্য মাননি দি তেখেতসকলক আমি লৈ আছো। এই যে এখন এটা সমস্যা, এইবিলাক সমাধান কৰি এইবাৰ আমাৰ পৰামৰ্শ হল এক্ট টু এমেন্ড কৰি এই সকল যাতে বঞ্চিত নহয় তেনেকুৱা ধৰণৰ এটা এক্ট আনিব লাগে, তেতিয়াই আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ভাল হ'ব। উচ্চ শিক্ষাৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয় বিশ্ববিদ্যালয়ৰ কথা মাননীয় ৰাজ্যপাল মহোদয় কৈছে, ভাল পাইছো আমি। কিছু বিশ্ববিদ্যালয় হৈছে অসমত আৰু হৈ আছে, এখন এখন জিলাত দুখন কৰি হৈ আছে, ভাল কথা। কিন্তু বৰপেটা জিলাত আজিলৈকে বিশ্ববিদ্যালয় নাই, গোৱালপাৰা জিলাত বিশ্ববিদ্যালয় নাই, ধুবুৰী জিলাত বিশ্ববিদ্যালয় নাই, মানকাছৰ শালমাৰা জিলাত বিশ্ববিদ্যালয় নাই, বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে 200 কিলোমিটাৰ ঠাই কোনো এখন বিশ্ববিদ্যালয় নাই। এই 50 লাখ পপুলেশ্যনৰ মাজত এখনো বিশ্ববিদ্যালয় নাই। কিহৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়? যদি ৰাজ্যখনক 5খন ৰাজ্যৰ মাজত লৈ যাব বিচাৰে, এটা ছেকশ্যনত বাদ দি 1/3 পপুলেশ্যনক নেগলেক্ট কৰি কেতিয়াও আমি তেনেকুৱা মনোভাৱ লৈ কাম কৰিলে ৰাজ্যখনক আমি আগুৱাই লৈ যাব নোৱাৰিম। গতিকে আপোনাৰ জৰিয়তে চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল, বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক। মোৰ জনিয়াত ষ্ট্ৰাকচাৰ আছে, কৰাৰ সময়ত ডাঙৰ বিল্ডিং বনাই MSDBৰ পৰা থৈ দিছে, বিশ্ববিদ্যালয় তাতে কৰিব পাৰে। একেবাৰে ৰেডি বিল্ডিং আমাৰ হাতত, 200 বিঘা মাটি আছে, আমি সেইখিনি প্ৰভাইড কৰিম। গতিকে তাতে বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক। ধুবুৰী গোৱালপাৰা এই জিলাবিলাকত প্ৰত্যেক জিলাত আপোনাৰ কৰিমগঞ্জত দিয়ক, হাইলাকান্দিত দিয়ক, মৰিগাঁৱত দিয়ক, সব জিলাতে হওক। এই জিলাবিলাক আজি ডিপ্ৰাইভ হৈ আছে মাননীয় উপাধ্যক্ষ মহোদয়। গতিকে শিক্ষাত যদি আমি গুৰুত্ব নিদিওঁ আৰু লেখনাবিলাক যদি মাৰি আগ নাবাঢ়ো, তেতিয়াহ'লে কেতিয়াও আমি ছাকচেছ হ'ব নোৱাৰিম। হেল্থ ছেক্টৰ মাননীয় উপাধ্যক্ষ মহোদয় আলোচনা হৈছে, মাননীয় মন্ত্ৰী কৈ গ'ল নগাঁৱত 420 জন না 25 জন ডক্টৰৰ কথা ক'লে। নগাঁও ডিষ্ট্ৰিক্টৰ পপুলেশ্যন, নগাঁৱৰ মাননীয় বিধায়ক আছে প্ৰায় 27 লাখ পপুলেশ্যন। 27 লাখ পপুলেশ্যনৰ এগেইনষ্টতো 2500 ডক্টৰ লাগিব। WHO আপুনি মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ, WHO নৰ্মছ হিচাপে 1000 পপুলেশ্যন এগেইনষ্টত এজন ডক্টৰ লাগে। সেই হিচাপে নগাঁৱত যদি 27 লাখত আমি হিচাপ কৰো, কিমান ডক্টৰ লাগে? 2700 ডক্টৰ লাগিব। কিন্তু তেখেতে 400 ডক্টৰ আছে, তাতে মেডিকেল কলেজত 100 কৈ গ'লে ডবল আছে বোলে তাতে। এনেকুৱা ধৰণৰ কথা যদি স্বাস্থ্যমন্ত্ৰী কয়, সেই ৰাজ্যৰ অৱস্থা কি হ'ব, পেচেণ্টৰ অৱস্থা কি হ'ব? আজি মেডিচিন চৰকাৰী হস্পিটেলবিলাকত 50-60% মেডিচিন পাবলৈ নাই। আকৌ তগলকি ফৰমান জাৰি কৰে, যিবিলাক মেডিচিন থাকিব সেইবিলাকে ডক্টৰ লিখিব। তাৰ মানে পেচেণ্ট আহিব বেমাৰ লৈ, মেডিচিন নাই বুলি ডক্টৰে লিখিম বুলি নিলিখিব, আৰু সেইজনৰ বেমাৰে থাকি যাব। এই মানুহখিনিক মাৰিব বিচাৰিছে নেকি? গতিকে মেডিচিন প্ৰভাইড কৰিব লাগে।